नया साल और नए साल की तैयारी में लोगों के बीच काफी चहल पहल देखा गया है। 2025 को लेकर लोग काफी खुश हैं और लोगों के बीच एक्साइटमेंट देखा गया है। नए साल की शुरुआत होने के साथ ही साथ आ जाता है एक के बाद एक त्योहारों का शुरुआत। मगर साल की शुरुआत में और साल खत्म होने के वक्त लोगों के बीच सबसे ज्यादा देखा जाता है पिकनिक, यानी कि उद्यान भोज या फिर वन भोज खाने का चर्चा। लोग अलग अलग पिकनिक स्पॉट्स में जाकर अपने दोस्त, अपने फैमिली मेंबर्स के साथ पिकनिक खाते हुए देखा जाता है। अक्सर दिसंबर की शुरुआत से लेकर जनवरी के आखिर तक लोग अलग अलग पिकनिक स्पॉट में जाकर पिकनिक खाते हुए देखा जाता है। और उसी का एक झलक दिखाने के लिए आज पोरायल न्यूज की टीम जहां पहुंची उमरांगसो के जाने माने पिकनिक स्पॉट में से एक उमरांगसो पानीमुर। तो चलिए अभी आपको दिखाते हैं वहां का खूबसूरत दृश्य जो पोरायल न्यूज के कैमरा में कैद हुई है, और उसके बाद आपको सुनाते हैं कि वहां के स्थानीय लोग और जो टूरिस्ट आए हैं पिकनिक खाने के लिए उनका क्या कहना है। লংকাৰ পৰা আহিছোঁ মোৰ ফেমিলি লৈ পেলাই পানীমূৰ চাবলৈ আহিছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে, অতি মনোৰম দৃশ্য, পানী অতি পৰিষ্কাৰ দেখা গৈছে, ভাল লাগিছে। আৰু ইয়াত ব'টিঙৰ প্ৰগ্ৰাম চলি আছে, ব'টিং কৰি আছে ল'ৰা ছোৱালীবিলাকে, আৰু মানুহবোৰে বেছ আনন্দ ফূৰ্তি কৰি এটা এনজয়মেণ্ট লৈ আছে। যদি ইয়াতে আপোনাক এটা প্লাছ পইণ্ট আৰু এটা মাইনাছ পইণ্ট বিচৰা যায় আপুনি কি ক'ব? এটা প্লাছ পইণ্ট ব্যতিক্ৰম কি মানে? ব্যতিক্ৰম মানে পানীটো অতি পৰিষ্কাৰ, অতি নিৰ্মল পানী, আৰু পানীৰ সোঁতটো একেবাৰে কম নহয়, যথেষ্ট সোঁত আছে। আগতে আহোঁতে যিমান পানীৰ সোঁত আছিলে তাতকৈ অলপ কমা যেন লাগিছে, কিন্তু পানীটো যথেষ্ট পৰিষ্কাৰ পানী, আৰু চাৰিওফালে পাহাৰে সতি অতি মনোৰম প্ৰাকৃতিক দৃশ্য এটা পৰিলক্ষিত হৈছে। ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু ইয়াত যি ব্যৱস্থা কৰা হৈছে পৰ্যটকসকলৰ বাবে সেইখিনি চাফিচিয়েণ্ট বুলি ভাবিছে? এইখিনি মোটামুটি চাফিচিয়েণ্ট, ঠিকে আছে, অতি পৰিষ্কাৰ কৰি ৰাখিছে তেওঁলোকে। ভাল লাগিছে। কি কৰিলে? ফটো চটো মাৰিলো, পিকনিক খাইছো, আৰু হৈ আছে পিকনিক বনি আছে। মানে এই জায়গাখিনিত কিবা যদি চেঞ্জ কৰিব লগা হয় কি চেঞ্জ কৰিব বিচাৰিব? বৰ্তমান ঠিকে আছে, মানে এইখিনি অকমান লাগিছিলে আৰু ওচৰৰ পৰা চাবলৈ মন গৈছিলে আকৌ। ঠিকে আছে বৰ্তমান, এতিয়া যিহেতু এতিয়া হৈ আছে লাহে লাহে, ঠিকে আছে। আমি আহিছো গোলাঘাটৰ দেৰগাঁৱৰ পৰা আহিছো। খুব ধুনীয়া। নাই, আজি প্ৰথম আহিছো। আজি বৰ ভাল লাগিছে ঠাইখনৰ। আগতে মানে ঠাইখনৰ বিষয়ে আমি শুনি আছিলোঁ, কিন্তু মানে আমাৰ সেইফালৰ পৰা অলপ অহা অকণ অসুবিধা হয়, কিন্তু এতিয়া বৰ্তমান যোগাযোগৰ খুব সুবিধা হোৱাৰ কাৰণে মানে আমাৰ আহিবলৈ ভাল হৈছে। গতিকে 6 ঘণ্টা ডিষ্টেঞ্চ আমি ৰাতিপুৱা প্ৰায় 7:30 মানত আহিছোঁ। গতিকে ইয়াত আহি পেলাই 2:30 বজাত পাইছোঁ এতিয়া আহি পেলাই। গতিকে ভাল লাগিছে গোটেই মানে আজিৰ দিনটোত। আৰু ইয়াত চেঞ্জ আচলতে কি এনেই ঠিকে আছে, খালি আৰু অলপমান কি মানে ডেভেলপমেণ্টৰ অলপ স্কোপ আছে অকণমান, মানে যিহেতু আপোনাৰ ধৰক এটা পৰ্যটনথলী হিচাপে গঢ়ি উঠিছে। গতিকে ইয়াত আপোনাৰ ধৰক কিছুমান ধৰক যদি আৰু কটেজ টাইপৰ ধৰক বা এনেকুৱা ধৰণৰ আমাৰ যিটো মানে টুৰিজিমৰ ডেভেলপমেণ্টৰ কাৰণে যিটো লাগে সেইখিনি যদি কৰা যায় তেতিয়াহ'লে মানে আৰু অলপমান ডেভেলপ হ'ব। হয়, অকণমান সেইটো তেনেকুৱা অকণমান অলপ অসুবিধা দেখিছোঁ বাৰু, অলপ দেখিছোঁ। আপোনাৰ মানে মই আহোঁতে অলপ পৰ্যটকক দেখিছোঁ তেনেকুৱা, মহিলাসকলৰ ক্ষেত্ৰত অকণমান তেনেকুৱা দুই এটা অলপ সুবিধা আছে। গতিকে কিছুমান অলপ টয়লেটৰ যদি অলপ ঠায়ে ঠায়ে যদি তেনেকুৱা হেৰি কৰা যায় তেতিয়া অলপ ভাল হ'ব, অলপ সুবিধা কৰি দিলে। গতিকে এইখিনি এনেই বাকীখিনি ঠিকে আছে। চিকিউৰিটিৰ ক্ষেত্ৰতো ভালেই দেখিছোঁ, কাৰণ আগতে আপোনাৰ ধৰক এইটো খুব খোলা আছিলে, কোনো চিকিউৰিটি নাছিলে। এতিয়া বেৰিকেড মাৰি দিয়াৰ পিছত ধৰক অলপ খিলখিলিলৈ যাব লগা মানে যাব পৰা নাই, গতিকে অলপমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি আছে। গতিকে সেইটো এটা খুব ভাল ষ্টেপ এটা দেখিছোঁ, গতিকে ভাল। কাৰণ এইটো এটা মানে কি হয়, আমাৰ অসমৰ যিটো এটা মানে নাইগ্ৰা ফল্টৰ টাইপৰ হয়, বাকী যিমানবোৰ মানে ৱাটাৰফল আছে আচলতে সেই ৱাটাৰফলবিলাকৰ লগত ই অলপ ব্যতিক্ৰম। গতিকে সেইকাৰণে চাবলৈ আচলতে আমাৰ সকলোৰে ইচ্ছা থাকে। আৰু অসমৰ অকল আমাৰ
অকল অসমৰ বুলিয়ে নহয়, বাহিৰৰ বহুতো ব্লগাৰ আহে ইয়াতে ব্লগিং কৰি গৈছে, যিটো অসমৰ তেওঁলোকে যিটো থাম্বনেইলত তেওঁলোকে অসমৰ মানে যিটো নাইগ্ৰা ফল হিচাপে তেওঁলোকে দিছে। গতিকে এনেকুৱা ধৰণৰ বহুত ধৰণৰ ইউটিউবাৰ আহিছে, গতিকে তেওঁলোকৰ পৰা এই ফলটোৰ মানে বিষয়ে বাকীবিলাকে গম পাইছে, অসম নালাগে বাহিৰৰ মানুহখিনিও গম পাইছে। গতিকে ভৱিষ্যতে মানে আৰু পৰ্যটক অহাৰ ইয়াত বহুত স্কোপ আছে। গতিকে আৰু অৰ্গেনাইজ টাইপত যদি কৰা যায়, গতিকে এইটো যদি আমাৰ ডিমা হাছাও প্ৰশাসনে যদি এইটো আৰু অলপ ষ্টেপ লয় ইয়াৰ ক্ষেত্ৰত মানে ডেভেলপমেণ্টৰ কাৰণে আৰু স্কোপ আছে কিন্তু। तो जैसे कि आपने देखा, हम आशा करते हैं कि आपका नया साल कुशल मंगल हो और अच्छा जाए। बोराइल न्यूज़ की टीम की ओर से आप सभी को नया साल की हार्दिक शुभकामनाएं।